হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোক সকলোৱে বৰ্তমান ভালে আছে? মই অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। মই বৰ্তমান ঘৰত আছোঁ আৰু এই ঠাণ্ডা জেগাত বহি আছোঁ, যিহেতু আজি এই কেইদিন ইমান গৰম 27 ডিগ্ৰী 28 ডিগ্ৰী হৈ আছে ৰ'দ। তো গতিকে আপোনালোকৰ ফালে কেনেকুৱা ৰ'দ গৰম হৈ আছে ক'ব পৰা নাই। কিন্তু আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টটোত অলপ গৰমটো বেছি হৈ পৰিছে। অন্য ডিষ্ট্ৰিক্টত কেনেকুৱা আছে গৰম ক'ব পৰা নাই। যিহেতু এনেকুৱা যদি ৰ'দ দি থাকে তেতিয়াহ'লেতো দুখীয়া মানুহে খেতি কেনেকুৱা কৰিব, বাগানসমূহ কেনেকুৱা দৰৱ পানী মাৰিব বা পাত চাত কেনেকুৱা ছিঙাব। আৰু এনেকুৱা গৰম দি থাকিলে আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে অলপ ভয়, যিহেতু সিহঁতি দিনত গা পা ধুই থকাৰ অৱস্থাত ফটককৈ আহি ক'ৰবাৰ পৰা ধুই দিব বা ডাঙৰ মানুহ ক'ৰবাৰ পৰা আহি ফটককৈ ধুই দিলে মানে জ্বৰ চৰ্দি কাহ পাই যায়। আৰু এইটো ছিজনে হয় যে জ্বৰ চৰ্দি পোৱা এটা বেমাৰ। আৰু ইমান গৰম দিছে মানে ক'ব পৰা নাই। মানে মানুহে কাম কৰিবলৈ হ'লে মানে বহুত বেয়া লাগে ইমান গৰমটোত। কিছুমান দুখীয়া মানুহ এনেকুৱাও আছে যে যিমান গৰম হ'লেও কাম কৰে, কিন্তু আমি ভাবোঁ আমিও কাম কৰা, কিন্তু নিজে অলপ জানি বুজি অলপ কাম কৰিব লাগিব। গতিকে বহুত গৰম দিছে। তো ময়ো আজি গৰমটোৰ কাৰণে অলপ ভিডিঅ' চিডিঅ' বনোৱা নাই। তো যিহেতু শুই উঠিলোঁ আৰু শুই উঠি মেলি একদম আমাৰ ঘৰজোপাৰ ওচৰত অলপ ঠাণ্ডা হৈ আছিল। ঠাণ্ডা ওচৰত অলপ বহিলোঁ, বহি মেলি এতিয়া যাওঁ অলপ বাছমতীয়া ফালে অলপ ওলাই যাওঁ, যিহেতু অলপ দাড়িটোও বাঢ়ি গৈছে, দাড়িটো অলপ কাটি আহিম। আৰু এজন মাতিছে, গতিকে যাওঁ। যিহেতু বতৰটো অলপ ঠাণ্ডা হ'ল, এতিয়া 5টা বাজিলে। গতিকে চব অলপ বতৰটো ঠাণ্ডা। আমাৰ মানে কি হয়, ঘৰৰ ওচৰত পূৰা গছ গছনি আছে। আপোনালোকক দেখুৱাই দিছোঁ চব কিমান গছ গছনি আছে। আৰু এই গছ গছনি থাকিলে কি হয়, মানে যিমান ৰ'দত আপোনালোকৰ ফেন ল'লেও ফেনৰ বতাহটো কিছুমান গৰম হৈ যায়। তো বেছি ফেন লোৱাটো অলপ বেয়া। অলপ বাহনি তলৰ বা গছৰ গুৰিত অলপ গ'লে মানে ঠাণ্ডা বতাহটো পোৱা যায়। তো ইমানে গৰম হৈছে মানে ক'বলগীয়া নাই। মানে ক'ৰবাৰ পৰা আহি যদি ফটককৈ যদি গা ধুই দিলে তেতিয়াহ'লে আপোনালোক চৰ্দি আৰু জ্বৰ পাব। তো মই ভাবোঁ আজিৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনাওঁ যে আজিৰ গৰম বেছি য'ত ত'ত ওলাব নালাগে। আমাৰ নিজৰ ল'ৰা ছোৱালীকেইটাক ভালকৈ সাৱধানেৰে থ'ব লাগে, যিহেতু গৰমত মানে ইমান মেইনটো কি হৈছে, গৰমত গা পা ধুলেই অলপ চৰ্দি জ্বৰটো পাই যায়। আৰু এইটো ছিজনে চৰ্দি আৰু জ্বৰ কাহ। তো গতিকে ময়ো অলপ ভাবিলোঁ যে অলপ শুই উঠি মেলি মোবাইলটো খুলি মেলি এতিয়া চাইছোঁ ভিডিঅ' সৰু মৰু এটা বনাম। তো গতিকে এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব। গৰমৰ লৈ বনাইছোঁ। আৰু এইটো ছিজন এনেকুৱা হৈ গ'ল, মানে গৰমটো বৰ বেছি দি দিছে পথাৰত। এতিয়া এনেকুৱা গৰম যদি 2-3 দিন আৰু দি দিয়ে ৰ'দ, তেতিয়াহ'লে পথাৰত 2 চাহ 3 চাহ মৰোৱা মাটিবিলাক শুকাই যাব। শুকাই যোৱাৰ পাছত আপোনালোকে টান হৈ যাব। টান হৈ যোৱাৰ পাছত বৰষুণ দিলেও আপোনালোক ফটককৈ গলি নাযায় বা বোকা নহয়। তো গতিকে আৰু আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰা জনাইছোঁ যে আপোনালোকৰ যদি মাটি প্ৰথম চাহ মাৰিছে, তেতিয়াহ'লে আপোনালোকৰ এই গৰম বতৰত আপোনালোকৰ আলি চালি দি একদম কমপ্লিট কৰি পানী ৰাখক পথাৰত। আৰু বৰষুণ দিবৰ বাই দিব, তেতিয়া ভাল হ'ব। আৰু এনেকুৱা শুকান বতৰত আপোনালোকৰ খেতি কেতিয়াও ট্ৰেক্টৰ নলগাব, ট্ৰেক্টৰো কষ্ট পায়। আৰু কি হয়, পানী নথকাৰ অৱস্থাত যদি হাল চাল বাই দিয়ে তেতিয়াহ'লে মানে মাটিটো যদি এদিন বৰষুণ নাহিলে মাটিটো একদম টান হৈ পৰে। গতিকে আজিৰ ভিডিঅ'লৈ আহোঁ। বাই বাই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ পুনৰবাৰ কৈছোঁ, আৰু ফ'ল' কৰিবলৈ আপোনালোকে নাপাহৰিব। আজিলৈ আহোঁ। বাই বাই।